মানে সম্পূৰ্ণ সংযোগ কৰি দিব, মানে আপুনি হৃদয়ৰ পৰা গাব। প্ৰাৰ্থনা এনেকুৱা এক মহাবস্তু, ব্ৰহ্মাই প্ৰাৰ্থিলা পৃথিৱীৰ দেখি ত্ৰাস, লৈলা দৈব কিৰ উদৰ অতহৰি বাস। ব্ৰহ্মাই প্ৰাৰ্থনা কৰিলে, বেলেগে প্ৰাৰ্থনা কৰোঁতে বেলেগৰ গৰ্ভত ভগৱন্তৰ স্থিতি লৈছে। ব্ৰহ্মাই প্ৰাৰ্থনা কৰিছে আৰু দৈৱকীৰ গৰ্ভত ভগৱন্তই স্থিতি লৈছে। বেলেগে প্ৰাৰ্থনা কৰোঁতে বেলেগৰ গৰ্ভত যদি স্থিতি লয়, আমি প্ৰাৰ্থনা কৰিলে আমাৰ হৃদয়ত থকা ঈশ্বৰজন চৈতন্য নহ'ব জানো? গম পাইছেনে? খালি এটা কথা, ভক্তিটো আমি আগতেও চুই গৈছো, বাৰে বাৰে ভক্তিৰ কথাটো আহি থাকিব। ভক্তিটো উত্তম ভগতি, তাৰ পৰা আৰু এটা ওপৰত সৰ্বশ্ৰেষ্ঠ নিৰ্গুণ ভগতি আপোনালোকক আমি চুই গৈছো। সেই ধৰণে ভক্তি কৰাৰ কাৰণে ভগৱান কৃষ্ণই অৰ্জুনক এদিন বিশেষ 6টা কথা কৈছে, খুব গুৰুত্বপূৰ্ণ। অৰ্জুনে কৃষ্ণৰ লগত ফুৰিবলৈ যাওঁতে অৰ্জুনে কৃষ্ণক ক'লে যে প্ৰভু, স্বৰ্গ মৰ্ত্য পাতালে হওক বা 14 ভুৱনৰ বাজেই হওক, য'তেই নহওক কিয়, আপুনি ইমানেই বোলে ধুনীয়া। ভগৱন্তৰ অৰ্জুনে প্ৰশংসা কৰিছে, প্ৰভু আপুনি ইমানেই ধুনীয়া, আপোনাৰ লগত কাৰো তুলনা নহয়। মই যিমান বোলে সুন্দৰতা আজিলৈকে দেখা পাইছো, মই এই কথাটো প্ৰভু আপোনাক স্পষ্টকৈ ক'ব পাৰো, আপোনাৰ শ্ৰীমুখত কোনোবাই যদি এবাৰ চাই লয়, তেতিয়াহ'লে আৰু বেলেগ একো ভাল নালাগে। আমাৰ মহাপুৰুষ মাধৱদেৱে ঈশ্বৰৰ ৰূপটোক লৈ কেইবাটাও বৰগীত লিখিছে। কেনেকুৱা আছিলে, ইমান ধুনীয়া আছিলে। এটা বৰগীতত উল্লেখ কৰিছে, বোলে ব্ৰহ্মাই যিমান সৃষ্টি কৰিছে সুন্দৰ সুন্দৰ বস্তুবিলাক, বিধিয়ে নিৰমিল যাতনা ৰূপ গুণ, জবহু ভৱ এক থামুৱাৰ সুন্দৰ কানুক ৰূপ একতিল, তবহু কৈছে মহাপুৰুষ মাধৱদেৱে ঈশ্বৰৰ সুন্দৰতাক লৈ এই বৰগীতটো লিখিছে। তাত উল্লেখ কৰিছে, বোলে ব্ৰহ্মাই যিমান সুন্দৰ যুক্ত বস্তুবিলাক সৃষ্টি কৰিছে, সমস্ত সুন্দৰতা একঠা কৰি দিলেও ভগৱন্তৰ সুন্দৰতাৰ ওচৰত এক তিলো বোলে তুলনা নহয়। অৰ্জুনেও ভগৱান কৃষ্ণক প্ৰশংসা কৰিছে, প্ৰভু আপোনাৰ নিচিনা আৰু মই ক'তো দেখাটো নাই, আৰু বেলেগেও যদি আপোনাক এবাৰ চাই লয়, তেতিয়াহ'লে একো ভাল নলগা হৈ যায়। তেতিয়া কৃষ্ণই এই কথাটো খুব গুৰুত্ব দিব। ভগৱান কৃষ্ণই কৈছে, অৰ্জুন মোক ধুনীয়া বুলি প্ৰশংসা সকলোৱে কৰে বাৰু, তুমিও কৰিছা, কিন্তু অৰ্জুন তুমি মনত ৰাখিবা, কাৰোবাক সুন্দৰ বুলি উপাধি দিবলৈ গ'লে 6টা কথা কিন্তু যোগাত্মক হ'ব লাগিব। এইটো মানে অৰ্জুনে কৃষ্ণক কোৱাৰ চলেৰে, কৃষ্ণই অৰ্জুনক কোৱাৰ চলেৰে আমাক সকলোকে কৈছে যে সুন্দৰ বুলি কাৰোবাক উপাধি প্ৰদান কৰিবলৈ যাওঁতে 6টা কথা আইগৰাকীয়ে হওক বা বাপজনৰে হওক আপোনাৰ যোগাত্মক হ'ব লাগিব। 6টা কথা।
তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে প্ৰভু সেই 6টা কথা কি কি? এতিয়া কৃষ্ণই কৈছে প্ৰথম বোলে কৰ্ম কেনেকুৱা কৰে? কৰ্ম, বিচাৰ, বাণী, ব্যৱহাৰ, সংস্কাৰ আৰু চৰিত্ৰ। এই 6টা কথা যদি এজন ব্যক্তিৰ যোগাত্মক হয় মানে ভাল হয় তেতিয়াহ'লে অৰ্জুন তুমি ক'ব পাৰিবা যে এজন সুন্দৰ পূজাৰী। এই 6টা কথা বাৰসকল আকৌ এবাৰ কৈ দিছো বাৰু। কৰ্ম, বিচাৰ, বাণী, ব্যৱহাৰ, সংস্কাৰ আৰু চৰিত্ৰ। এই 6টা কথা যদি ভাল হৈ যায় তেতিয়াহ'লে সেইজনে সুন্দৰ বোলে ভগৱন্তই সেইজনক কৃপা মানে কৰিবই। এটা দিশতে ভাল হ'লে নহ'ব, আমি সকলো দিশতে আমি আচলতে নিজক আগবঢ়াই নিব লাগিব। সেই দৰ্শনবিলাক পঞ্চ পাণ্ডৱৰ মাধ্যমেৰে দেখুৱাইছে, ভকতসকলৰ মাধ্যমেৰে দেখুৱাইছে, দ্ৰৌপদী আইসকলৰ ভিতৰত কুন্তীৰ দৰে দেখুৱাইছে। ঈশ্বৰক ভক্তি কৰিলে, ঈশ্বৰৰ নাম ল'লে মানে কিমান ভগৱন্তই কৃপা কৰিব পাৰে সেইটা দৰ্শন কৰি যাওঁ। আমাৰ কুন্তি, দ্ৰৌপদী, ৰাধিকা, আমাৰ অসমৰ ৰাধিকা, চন্দৰী আই মহান আছিল, মহান ভক্ত আছিলে। ভাৰতৰ আপোনাৰ মীৰাবাই, কৰমেতি বাই, সুৰদাস, হৰিদাস এইসকল আমাৰ ভাৰতৰ মানে মহান ভকত আছিল। কৰমেতি বাই বুলি এগৰাকী মানে কৃষ্ণ ভক্ত আছিলে। মই অকণমান কৈ যাওঁ বাৰু। ঈশ্বৰক ভক্তি কৰাসকল কেনেধৰণৰ হ'ব পাৰে? বাবাসকল আপুনি দ্বাদশ স্কন্ধ ভাগৱতত বেছি কথা পাব সাধু সন্ত মহন্ত ভকত বৈষ্ণৱৰ। কৃষ্ণ কথা আপুনি যদি শেষতহে কৃষ্ণ কথাখিনি থাকে, কিন্তু সাধু সন্ত মহন্তৰ কথাখিনিয়ে ভৰি আছে। আমি কোনখিনি আদৰ্শ ল'ব লাগিব? সাধু সন্ত মহন্ত। আমি সেইসকলক অনুকৰণ কৰিব লাগিব। তেওঁলোকে কেনেকে ঈশ্বৰক লগ পালে, উপলব্ধি কৰিলে, সেইটো আচল কথা। আৰু এনেকুৱা এটা কথা আছে যে আপুনি ঘৰত অকলশৰীয়াকে আছে, খুব গুৰুত্ব দিব। আজিকালি প্ৰায় সকলো কৰ্মব্যস্ততাত থাকে, কিন্তু আপুনি ঘৰত যদি অকলশৰীয়াকে আছে আপুনি এই কথাটো খুব ভালকে গুৰুত্ব দিব দেই। আপোনালোকে আপুনি অকলশৰীয়া অনুভৱ কেতিয়াও নকৰে। কেনেকে গম পাইছেনে? আপুনি ভাগৱত যদি অধ্যয়ন কৰে, ভাগৱত যদি চাই সাধু সংগ লয়, ভাগৱতত মানে এটা সাধু সংগ আছে। ধৰি লওক এনেকে মানে আপুনি ঘৰত অকলে আছে, আপুনি ভাগৱত যদি চালে, আপুনি ব্যাস নাৰদ সংবাদ চালে, ব্যাস আৰু নাৰদৰ সংবাদ মানে কথা বতৰা, ব্যাস নাৰদ সংবাদত আপুনি সোমাই দিলে মানে আপুনি অধ্যয়ন কৰি আছে। ব্যাস নাৰদ আপুনি হয়তো তিনিজন হৈ গ'ল। তাৰমানে সৎসংগটো আপুনি ঘৰতে পাই গ'ল, আপুনি অকলশৰীয়া হৈ নাথাকে। এইটো এটা বিশেষ দৰ্শন ভাগৱতৰ। ভক্তিটো কেনেকুৱা মই সেইটো কথা কৈ আছিলো, লগতে এইটো কথাও চুই গ'লো। কৰমেতি বাই ভাৰতৰে মানে এখন ৰাজ্যৰ। কৰমেতি বাই কি কৰি, কৰমেতি বাই ঘৰত বিয়া ঠিক হ'ল। মানে মাক দেউতাকে বিয়া ঠিক হ'ল, বৰ ভাল ঘৰৰ এটা ল'ৰা পাইছে। ধন টকা পইচা, খেতি বাতি, ঐশ্বৰ্য বিভূতি, মানে নদন বদন, একো অভাৱ নাই। কৰমেতি বাইৰ লগত মানে কৃষ্ণ ভক্তা বিয়া ঠিক হ'ল, সকলো হৈ গ'ল, আগতে পিন্ধোৱা এইবিলাক সকলো নীতি নিয়ম হৈ গ'ল। যিদিনাখন বিয়া, সেইদিনাখন কৰমেতি বাই ঘৰৰ পৰা পলাই দিলে। দৰা আহি গ'ল ৰাতি, কথাটো মানে অলপ লুকুৱাই থৈছে, ইজনী ক'ৰবাত ওলাব সোমাই আছে। বিচাৰ কৰিছে, নাই নাই নাই। শেষত নাই বুলি গম পাই গ'ল, দৰা ঘৰৰ মানুহ গম পাল, বেলেগলৈ পলাই গ'ল। এনেকুৱা ধৰণৰ কথাটো বদনাম উলিয়াই মাক দেউতাককো অপমান কৰিলে। কেলে বিয়া ঠিক কৰিছিলে, কৰমেতি বাই নাই, দৰা ঘূৰি গ'ল আৰু বিয়াই ভাগি গ'ল। গোটেই ৰাতি মাক দেউতাকে কান্দি কান্দি জীয়েকক বিচাৰিছে। গৈ 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 এইটো মথুৰাৰ কথা আছিলে, কৃষ্ণ মন্দিৰত মানে লুকাই আছে। দেউতাকে বোলে আই তই কি কৰিলি? দৰা আহি ঘূৰি গ'ল,
আৰু মানে তই পলাই বুলি কি হ'ল, ইয়াত কিয় সোমাই আছ? মই বোলে মোৰ লাজত নাক কাণ চব কাট খাইছে। বোলে দেউতা আপুনি একো চিন্তা নকৰিব, আপোনাৰ লাজ কাণ মানে লাজত একো নাক কাণ কাট মানে কটা যোৱা নাই। আপোনাৰ তেতিয়াহে লাজ লাগিলহেঁতেন দেউতা। বোলে কেতিয়া? দেউতাই সুধিছে। কমিটি বায়ে কৈছে দেউতা মই গম পালো সকলো পৰিপূৰ্ণ ৰূপত আছে, ধন টকা পইচা একো অভাৱ নাই, কিন্তু মই এটা কথা গম পালো তেওঁলোকৰ ঘৰত কৃষ্ণ ভক্তি নাই। কমিটি বাই কৃষ্ণ ভক্তা আছিলে, কৃষ্ণ ভক্তি খাটাং নাই বুলি মই গম পালো, আৰু সেইকাৰণে মই দেউতাক পলাই দিলো, তুমি দুখ নকৰিবা। ধেমালি কথা নেকি ভাবকচোন, সব ঠিক হৈ গ'ল, বিয়া ৰাতিয়ে পলাই দিছে। ভক্তিৰ এক নিদৰ্শন। কৃষ্ণ ভক্তিটো বাবাসকল এনে শব্দটো মানে ক'বলৈ অকমান সহজ নিচিনা, কিন্তু ভক্তিটো বহুত কষ্টও কৰিব নালাগে, অভ্যাসটো কৰিব লাগিব। অভ্যাস নকৰিলে নহ'ব। তেনেধৰণৰ কমিটি বাই মানে নিজৰ গোটেই জীৱনটোৰ কথা আছিলে, বিয়া এখনেই মানে নাকচ কৰি দিলে। এনেকুৱা দৰ্শন বহুত আছে। এতিয়া সেই ভক্তিৰ কথাখিনি কৃষ্ণই সেইখিনি কথা ভক্তিৰ কথা উদ্ধৱক পুংখানুপুংখভাৱে কৈ আছে, তাৰমানে যে উদ্ধৱ তুমি ভক্তিত গুৰুত্ব দিয়া। আৰু উদ্ধৱে